গোটেই ইণ্টাৰনেটত বিচাৰি চলাথ কৰিলেও এই তথ্যটো আপুনি ক'তো নাপায়। আৰু তথ্যটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী উপসভাপতি কোন আছিল। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী উপসভাপতি আছিল অসমীয়া সাহিত্যৰ এগৰাকী পুৰুধা ব্যক্তি, স্বাধীনতা সংগ্ৰামী লগতে অভিনেতা মিত্ৰদেৱ মহন্ত। উল্লেখযোগ্য কথাটো হ'ল যে অসম সাহিত্য সভাৰ যিটো গীত চিৰ চেনেহী মোৰ ভাষা জননী, সেই গীতটো এই মিত্ৰদেৱ মহন্তই ৰচনা কৰা। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উত্থাপন হ'ব পাৰে যে এই তথ্যটো যদি ইণ্টাৰনেটত নাই তেন্তে এই তথ্যটো মই কেনেকৈ পালো। এই তথ্যটো মই পাইছো অসম সাহিত্য সভাৰ ৰূপলেখা নামৰ এখন কিতাপত, যিখন কিতাপত অসম সাহিত্য সভাৰ ৭৫ বছৰৰ সভাপতি, উপসভাপতি, প্ৰধান সম্পাদক আদিৰ নাম সন্নিৱিষ্ট কৰা আছে। গতিকে ধন্যবাদ। স্ক্ৰলিঙৰ ধামখুমীয়াত এই ৰিলটো যাতে হেৰাই নাযায় তাৰ বাবে আমাৰ এই ৰিলটো ছেভ কৰক আৰু লগতে এনেকুৱা ধৰণৰ তথ্যৰ বাবে আমাৰ এই মাধ্যম পেজখন ফ'ল' কৰি দিয়ক আৰু লগতে আমাৰ এই ৰিলটো শ্বেয়াৰ কৰি দিয়ক।